মেনকা ভাল পাইছানে? পাইছোঁ। চিন্তা নকৰিবা, আজি তোমাক ঘৰলৈ লৈ যাম। এতিয়া তোমাক ঘৰতে কেয়াৰ কৰিব পাৰিম। মোৰ যে বিশ্বাসে হোৱা নাই, মই যে জীয়াই আছোঁ। মই থকা অৱস্থাত তোমাক মই কেতিয়াও মৰিবলৈ নিদিওঁ। আপুনি মাকজনীকহে বচাবলৈ দিছিলে, দেখিছেনে? এতিয়া মাক আৰু পুতেক দুয়োটাই বাচি আছোঁ। মই বহুত ভাগ্যৱতী, আপোনাৰ দৰে হাজবেণ্ড এজন পাইছোঁ। প্ৰথমতে তুমি মোৰ জীৱনত বেছিকৈ ইম্পৰ্টেণ্ট, তাৰপিছতহে বেলেগ। তোমাৰ অবিহনে মোৰ জীৱনত একোৱেই নাই। মই ভগৱানক ধন্যবাদ দিছোঁ, তোমাৰ লগতে আমাৰ সন্তানটিও সুস্থ হৈ আছে। মাহঁত সকলোৱে ইয়াতে আছে। মাহঁত এতিয়ালৈকে যোৱাই নাই? নাই নহয়, যোৱা নাই নহয়। এতিয়া সকলোৱে ঘৰলৈ যামগৈ আৰু। ঠিক আছে। গোটেইটো বাপেককে পাইছে আৰু। পিছে ৰাতি আমনি কৰিছে নাই? কৰিছে। ৰাতিহে বিয়নী আৰু ময়ে চুকাই মেলি শুৱাব লাগে। মাকেতো একো এটা এতিয়ালৈকে কৰিব পৰাই নাই। ভাল যে মই আছোঁ, বিয়নী নহ'লে ঢেৰ কষ্ট হ'লহেঁতেন। তাকে কৈছোঁ, ইমান কষ্টকৈ এতিয়া ল'ৰাটো জন্ম কৰিলে। ডক্তৰেতো হাতে ডঙাই দিছিলে, নহ'লে মাক বাচিব, নহ'লে এই সন্তান বাচিব বুলি কৈ দিছিলে। এতিয়া ভাগ্যক্ৰমে দুটাও বাৰু সুস্থকৈ আছে। তথাপিও মাকজনী অকণমানহে ৰিলিফ হ'বলৈ টাইম লাগিব। এইকেইদিন ইয়াতে থাকি যাম আৰু। হয় দেই, বৰ কষ্টকৈ তাই জন্ম কৰিছে আকৌ ল'ৰাটো। ভাল যে ল'ৰা এটা জন্ম হ'ল। ল'ৰা এটা এতিয়া জন্ম হ'ল যেতিয়া আৰু ল'ৰা ছোৱালী নল'লেও হ'ব। তাকে কৈছোঁ আকৌ, ছোৱালী এজনীও লাগে বাৰু। তথাপিও এতিয়া তাই ইমান কষ্ট হ'ল, সেইকাৰণে আৰু ল'ৰা ছোৱালী ল'ব নালাগে আৰু বোলো। এয়াই লাষ্ট, এয়াই ফাৰ্ষ্ট। তো ল'ৰা এটা জন্ম হ'লেই যেতিয়া আৰুনো কেলৈ লাগিছে ইমান কষ্ট। তাতে এবাৰ চিজাৰিয়ান হ'ল যেতিয়া প্ৰথমবাৰতে ইমান কষ্ট হৈছে, পাছত আৰু কষ্ট হ'ব। ইয়ে চাব আৰু গোটেই ঘৰ সম্পত্তি, মাক বাপেক। বহিছ? বৰমা, তাকে কৈছোঁ আকৌ, আৰু ল'ৰা ছোৱালী বোলো নেলাগে আৰু বুলি কৈছোঁ। ইমান কষ্ট হ'ল। হয় দেই, বৰ কষ্ট হ'ল বোৱাৰীজনী, বৰ বেয়া লাগে মোৰ। ভাগ্যক্ৰমে যে দুটা মাক পুতেক বাচিলে। এতিয়াহে বিয়নীজনী আছেহি বুলিহে, নহ'লে যে মাক পুতেক দুয়োটাকো চম্ভালিবলৈ বৰ দিগদাৰ হ'লহেঁতেন। আমাৰ ই আকৌ প্ৰথম বাপেক হৈছে, ইমান নেজানে। লাহে লাহে সকলো ঠিক হৈ যাব বৰমা, চিন্তা নকৰিব। আপুনি আৰু কেইদিনমান থাকি যাব পাৰিলে। তাকেই থাকিব লাগিব, তাই অলপ ভালকৈ ভাল নোপোৱালৈকে। এইফালে মানুহবোৰো আহি আছে নহয় ঘৰলৈ। এতিয়া তাই উঠিব নোৱাৰিব পৰা বুলি জানো তামোল এখন চাহ অকণমান নিদিলে হ'ব। সেইবোৰ সেই বিয়নীয়ে চাই আৰু। তাকেইতো, ময়ো এইকেইদিন একেবাৰে সময় পোৱা নাই নহয়, ছুটীতে লাগি আছোঁ। নহ'লে মানে ময়ো দুদিনমানহে থাকি দিব পাৰিলোঁহিহেঁতেন। হ'ব দে, নেলাগে থ। তোৰ আকৌ শাহুৰ শহুৰ আছে নহয়। বাপৰে, অথনিৰ পৰা লৈ আছোঁ, শুয়ে আছে পাই। এতিয়া শুয়ে থাকে দিনত, ৰাতিহে আমনি কৰে। উঠা বেটা উঠা, ডাঙৰ হ'লে ভাল চাকৰি কৰিবা দেই। ডাঙৰ চাকৰি কৰিবা, তাৰপিছতে মা দেউতাহঁতক চাবা। মা প্লিজ, এইবোৰ কথা মোক নক'বা বুলি কৈছোঁ নহয়। মই এইবোৰ একো নেমানো। তথাপিও আৰু ইণ্টাৰভিউ দিব যোৱা যেতিয়া কিবা এটা মিঠাই খাই যাব লাগে, তেতিয়াহ'লে ভাল হয়। মই ৰাতিপুৱা একেবাৰে মিঠা খাই ভাল নাপাওঁ, তুমি জানাই দেখোন। হ'ব দিয়া, একো নহয় দিয়া, নেখালেও। মই আকৌ দৈ অকণমানত সেই চেনি অকণমান দিহে বনাই দিছিলোঁ। একো এতিয়া ঘপককৈ ওলাই আহিলা, দৌৰি আহিলোঁ আকৌ। অকণমান মিঠা কৰি যোৱা বুলি মুখখন। তুমি মিঠা নোখোৱালেও মই পাছ কৰিমেই ইণ্টাৰভিউত, আৰু পাছ কৰিলে মোৰ একো প্ৰব্লেম নাই। তুমি আৰু পাপাই জবৰদস্তি কৰি থকাৰ কাৰণেহে মই কৈছোঁ। হ'ব দিয়া, ইণ্টাৰভিউ ভালকৈ দিবা। মোৰ কিন্তু ইণ্টাৰভিউ দিবলৈ একেবাৰে মন নাই মা। তোমালোকে যে কিয় মোক জবৰদস্তি কৰি আছা? এইবোৰ সৰু সুৰা ইণ্টাৰভিউ দি থাকিব লাগে, তেতিয়াহে পাছত ডাঙৰ ডাঙৰ ইণ্টাৰভিউবোৰ দিব পাৰিবা। বুজিলা নহয়? পাপাৰ দেখোন নিজৰে ইমান ডাঙৰ কোম্পানী আছে, তথাপিও মই কিয় বেলেগ জেগাত কাম বিচাৰিব লাগে? মোৰ একেবাৰে কাম কৰিবলৈ মন নাই কিন্তু। টকা পইচা আছে বুলি জানো কাম নকৰিলে হ'ব? যোৱাচোন যোৱা, তুমি ইণ্টাৰভিউটো এটেণ্ড কৰি আহা। অ'কে বাবা, মই গৈ আছোঁ, বাই। ছোৱালীজনীক বাপেকে মৰম কৰি বৰ বেয়া কৰিলে পাই। তাই আকৌ এতিয়া মোৰ কথা নুশুনে। মইহে সেই ইণ্টাৰভিউৰ কাৰণে জবৰদস্তি কৰি আছিলোঁ। লাষ্টত সেই নমনাৰ কাৰণে বাপেকক যেনে তেনে মনালোঁ আৰু। বাপেকে কোৱাৰ কাৰণেহে গৈছে। টকা পইচা আছে বুলিতো আৰু তাইক এনেকৈ মূৰত উঠাই থ'ব নোৱাৰি নহয়, ছোৱালী মানুহ। বেবী হ'বলৈ এতিয়া গৈছে। তাই অথনিয়ে বাই বুলি ক'লে। তাই ইণ্টাৰভিউলৈ যাব বুলি মই মিঠা দৈ অকণমান বনাইছিলোঁ, তাকে বোলো খাই যোৱা বুলি কৈছিলোঁ আকৌ। তাই আকৌ সেইবোৰ নেমানে নহয়। ৰাতিপুৱা হেনো তাই মিঠা বেয়া পায়। সেইটোতো তুমি জানাই, তথাপিওনো কিয় বনাব লাগে? তথাপিও আৰু তাইক আগতে পৰীক্ষা চৰীক্ষা হ'লে মানে মই মিঠা দৈয়ে খুৱাই পঠিয়াওঁ। তুমি মোক কোৱাৰ কাৰণেহে মই তাইক ইণ্টাৰভিউলৈ মান্তি কৰাইছোঁ, নহ'লে এইবোৰ সৰু সুৰা ইণ্টাৰভিউৰ কাৰণে মই মোৰ ছোৱালীজনীক কেতিয়াও নপঠিয়ালোহেঁতেন। চাওক, আপোনাৰ কাৰণে আমাৰ ছোৱালীজনী বেয়া হৈ গৈছে। মই জানো আপুনি আমাৰ ছোৱালীজনীক বহুত মৰম কৰে, কাৰণ তাই এইখন ঘৰৰ একমাত্ৰ ছোৱালী। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আপুনি তাইক বেয়া পথত ঠেলি দিব। তাই এই সৰু সুৰা চাকৰিবোৰ কৰাটো বিচাৰোঁ মই, তেতিয়াহে তাই বুজি পাব জীৱন কি। তোমাৰ এই গাঁৱলীয়া স্বভাৱটো কিন্তু কেতিয়াও নগ'ল।
সঁচাকৈ আচলতে ভুল মোৰ আছিল। মই তুমি গাঁৱৰ বুলি জনাৰ পাছতো তোমাক বিয়া পাতিলোঁ। তাৰপিছতে এইবোৰ দুটকীয়া কামবোৰ কৰাই আছা মোক জীৱনটোত। চোৱা, এইবাৰেই লাষ্ট। ইয়াৰ পাছত আৰু আমাৰ মাজনীয়ে কোনো কোম্পানীত বা কোনো জবত ইণ্টাৰভিউ নিদিয়ে। তাইৰ অভাৱ আছে কি কোৱাচোন? তাইৰ এটা নিজৰ কোম্পানী আছে। মোৰ কোম্পানী মানে তাইৰ কোম্পানী। ইমান ডাঙৰ এটা কোম্পানী থকাৰ পাছত তাই এনেকৈ সৰু সুৰা জববোৰত ইণ্টাৰভিউ দি থাকিবনে? মোৰ ছোৱালী বুলি গম পালে মানুহে কি বুলি ভাবিব? তুমিহে এইবোৰ কি কৰি থাকা। নেক্সট টাইমৰ পৰা কিন্তু তুমি আৰু ফ'ৰ্চ কৰিব নোৱাৰা তাইক। হ'ব দিয়ক, এতিয়া আৰু মোক বকি থাকি লাভ নাই। ছোৱালীজনী গ'লেই এতিয়া। মই বিচাৰোঁ তাইৰ জীৱনটোৰ বিষয়ে জানক। তাইৰ জীৱনৰ বিষয়ে জনাৰ কোনো প্ৰয়োজন নাই। টকা পইচা মানেই জীৱন, আৰু সেয়া তাইৰ অজস্ৰ আছে। মই তাইক ইমানেই টকা পইচা ঘটি থৈ যাম, যিখিনি টকা পইচাৰে তাই একো কাম নকৰিলেও তাইৰ লগতে তাইৰ আহিবলগীয়া 2টা প্ৰজন্মই খায়ো শেষ কৰিব নোৱাৰিব। আপোনাৰ এইবোৰ অহংকাৰী এদিন আপোনাক খাব চাবচোন। কি ক'লা তুমি? এই মানুহজনী যে আৰু গাঁৱলীয়া ছোৱালীজনী যে বিয়া কৰালোঁ, ভাবিছিলোঁ এতিয়া মোৰ লগত থাকি টাউনত থাকি অলপ ষ্টেণ্ডাৰ্ড হ'ব বুলি। নাই, সেই গয়াই হৈ থাকিলে। এককো এতিয়া গয়া বনাবলৈ লৈ গৈ আছে আৰু তাই দেই। টেনশ্যন লৈছা নেকি তুমি? নাই নাই, মই একো টেনশ্যন লোৱা নাই। মইতো ভালেই পাইছোঁ। কিয় ইমান আশা যে ইণ্টাৰভিউ দিব আহিছিলা, এতিয়া ইণ্টাৰভিউ কেঞ্চেল হোৱাৰ কাৰণে তুমি আকৌ কিয় ভাল পাইছা? আচলতে কি জানা, মই এই ইণ্টাৰভিউ দিব বিচৰা নাছিলোঁ। তুমি বেলেগৰ কথাত ইণ্টাৰভিউ দিব আহিছিলা? মোৰ মায়ে জবৰদস্তি কৰি থকাৰ কাৰণেহে মই আহিলোঁ। আচলতে মই ইমান মাৰ কথা নুশুনো, কিন্তু পাপাই লাষ্টত জবৰদস্তি কৰাৰ কাৰণে মই আহিবলগীয়া হ'ল। পিছে তোমাক কোনে জবৰদস্তি কৰিলে? মোক কোনো জবৰদস্তি কৰা নাই। মই গাঁৱৰ পৰা আহিছোঁ। মোক চাকৰি এটাৰ বৰ প্ৰয়োজন, সেইকাৰণে মই আজি আহিছিলোঁ। এতিয়া ইণ্টাৰভিউ কেঞ্চেল হোৱাৰ কাৰণে বৰ বেয়া লাগিছে মনটো। মাহঁতে সকলোৱে আশাৰে বাট চাই থাকিব মই চাগে চাকৰি পাম বুলি। অ' হয় নেকি? তোমাক আজি মই প্ৰথম লগ পাইছোঁ বাৰু, কিন্তু প্ৰথম লগ পাই ভালেই লাগিলে। মই ভাবোঁ তুমি এজন ভাল ল'ৰা। তুমি এটা কাম কৰিব পাৰা। কি কাম? আমাৰ এটা ডাঙৰ কোম্পানী আছে, যিটো মোৰ পাপাই মেনেজ কৰে। মানে মোৰ পাপাৰ কোম্পানী। তোমাৰ যদি বেছিকৈ কামৰ জৰুৰী হৈছে, তেতিয়াহ'লে তুমি মোৰ পাপাৰ লগত এছিষ্টেণ্ট হিচাপে কাম কৰিব পাৰা। কিন্তু তাৰ বাবে মোৰ পাপাৰ লগত মই কথা পাতিব লাগিব। মই যদি কওঁ, তেওঁ নিশ্চয় তোমাক তাত জব দিব। হয় নেকি? থেংক ইউ ছ' মাছ ৰিম্পী, তুমি মোৰ কাৰণে ইমানখিনি কৰাৰ কাৰণে। কিন্তু এতিয়াতো গধূলি হ'ল, তুমি ক'ত যাবা? সেই গাঁৱলৈ আকৌ ঘূৰি যাবা? ইয়াতো আৰু থাকিবলৈ একো সুবিধাই নাই। মই গাঁৱলৈকে গুচি যাম। এতিয়া জানো তুমি গাড়ী পাবা? জানো, বাছ ষ্টেণ্ডত যাওঁচোন, তাৰপিছতে কি হয় দেখা যাব। তাৰমানে আজি ঘৰলৈ গৈ কাইলৈ আকৌ আহিব লাগিব, যদি পাপাৰ লগত কাম কৰোঁ বুলি ভাবা? অঁ, আহিব লাগিবতো আকৌ, নহ'লে মই ইয়াত ক'ত থাকিম ন? অ'কে, তুমি আজি ঘৰলৈ যাব নালাগে দিয়া। তুমি মোৰ লগত ব'লা, আমাৰ ঘৰতে থাকিবা আজি। তুমি দুখীয়া মানুহ বুলি গম পাই মোৰ সহায় এটা কৰিব মন গ'ল, গতিকে প্লিজ। মই ভাবোঁ তুমিও বেয়া পোৱা নাই। নাই, মই কিয় বেয়া পাম? মইতো ভালেই পাইছোঁ। ঘৰখনৰ কাৰণে কিবা এটা এনেও কৰিবই লাগিব। যি চাকৰি হ'লেও মই কৰিম। অ'কে, তেতিয়াহ'লে ব'লা গৈ থাকোঁ। এসপ্তাহে হ'ল, ল'ৰাটোৰ পৰা একো ফোন চোন পোৱা নাই। ফোন কৰিলেও ৰিচিভ নকৰে, কিবা মেছেজ পঠিয়াই দিয়ে। মানুহ আৰু বিজি হৈছে নেকি? কোৱাচোন, কিয় চিঞৰি আছিলা? হেৰি, ল'ৰাটোৱে যে আজি এসপ্তাহৰ পৰা ফোন কৰা নাই, মাত্ৰ কাম পালোঁ বুলিহে ক'লে। তাৰপিছত দেখোন এটাও ফোন নাই। কি বা হৈছে তাৰ? আপুনি নহ'লে এটা খবৰ লৈ আহকগৈ, যাওক টাউনলৈ গৈ। এৰা, তোমাৰ যে আৰু ভয়টো, আৰু মই কি যে কৰিম। ভালকৈ আছোঁ বুলি মেছেজ দিলে নহয়। প্ৰথম চাকৰিত সোমাইছে, ব্যস্ত হ'বতো আকৌ। আৰু বেছিকৈ যদি এনেকৈ মোবাইলত লাগি থাকে, তেতিয়াহ'লে জানো তাক চাকৰি দিব? মানুহ আৰু বিজি থাকে নেকি যে মাক বাপেকলৈ ফোন এটা কৰিব নোৱাৰে? হ'ব দিয়া, তুমি চিন্তা নকৰিবা, সকলো ঠিক হৈ যাব। মই এতিয়ানো তাক ক'ত বিচাৰি ফুৰিমগৈ? মই একোৱেই নাজানো সি ক'ত থাকে। এইবাৰ যদি সি ফোন কৰে কেনেবাকৈ, ভালকৈ এড্ৰেছটো লৈ ল'ম বাৰু। তাকেই মোৰ আকৌ চিন্তা লাগি থাকে নহয়, ল'ৰাটো ভালকৈ খাইছেনে, থাকিছেনে ভালকৈ। শাহুমাজনী ঢুকোৱাৰ পৰা মোৰ যে ইমান কষ্ট হৈছে। এতিয়া যদি শাহুমা থাকিলেহেঁতেন, শাহুমাকে পঠিয়াই দিলোহেঁতেন তাৰ লগত থাকিবলৈ। নিজৰ মাৰ দৰে মৰম কৰি আছিল, আৰু এতিয়া আমাক সকলোকে এৰি তেওঁ গুচি গ'ল। দুখ নকৰিবা মেনকা, সেইটোৱেতো জীৱন। সকলোৱে এদিন যাবই লাগিব। মাক মই সকলো সময়তে বহুত মিছ কৰোঁ। কিন্তু কি কৰিবা কোৱা, আমিওতো এদিন যাবই লাগিব মাৰ নিচিনা। দুখ নকৰিবা, মই আছোঁ নহয় তোমাৰ লগত। চোৱা মৃন্ময়, তুমি মোৰ ছোৱালীক ভাল পোৱা, মোৰ কোনো আপত্তি নাই। কাৰণ মাকো তাই বহুত ভাল পায়, আৰু তাই লাগে কোৱা বস্তু মই আজিলৈকে মানা কৰি পোৱা নাই। তাই সৰুৰে পৰা যি লাগে কৈছে, সেইটোৱে মই দি আহিছোঁ। গতিকে তোমাৰ ক্ষেত্ৰতো মই এনেকুৱাই কৰিম। তোমাৰ লগত তাই বিয়া হ'ব খুজিছে, বিয়া পাতি দিম।
কিন্তু এটা চৰ্তত। কি চৰ্ত আংকল? তুমিতো জানাই বেবী এইখন ঘৰৰ একমাত্ৰ ছোৱালী আৰু তাইৰ অজস্ৰ সম্পত্তি আছে। এটা কোম্পানীৰ তাই অনাৰ হয়। এটা চৰ্ততহে তুমি মোৰ ছোৱালীজনীক বিয়া পাতিব পাৰিবা। চৰ্ত আংকল, আপুনি মোক সোনকালে কওক। তুমি এইখন ঘৰৰ ঘৰ জোৱাই হ'ব লাগিব। তেতিয়াহে তুমি এইখন ঘৰৰ জোৱাই হ'ব পাৰিবা। এইবোৰ আপুনি কি কৈছে? মৃন্ময়ো ঘৰৰ একমাত্ৰ ল'ৰা। আপুনি অকল নিজৰ ছোৱালীজনীৰ কথা ভাবিলে নহ'ব নহয়, তাৰ কথাও ভাবিব লাগিব। চোৱা, তোমাৰ এইবোৰ কথাই মোৰ ভাল নালাগে। তুমি আমাৰ কথাৰ মাজত সোমাবলৈ সাহস ক'ত পালা? কিয় মই নোসোমাম? তাই মোৰো ছোৱালী হয়। তো অধিকাৰ আছে তাইৰ ওপৰত। আপুনি তাইক সৰুৰে পৰা এনেকৈ মৰম কৰি কৰি মূৰত উঠাই উঠাই ইমান অহংকাৰী বনালে, আৰু আজি তাইৰ জীৱনটোৰ ক্ষেত্ৰত আপুনি এনেকুৱা কৰিব নোৱাৰে। আপুনি নিজৰ ছোৱালীজনীৰ কথা অকল ভাবিলে নহ'ব, সিও কাৰোবাৰ ল'ৰা। এইটো মোৰ প্ৰব্লেম নহয়, মোৰ মাত্ৰ ইমানেই কথা। মোৰ ছোৱালীক যদি বিয়া পাতিব বিচাৰে তেতিয়াহ'লে আমাৰ ঘৰত ঘৰ জোৱাই হ'বই লাগিব। পাপাই ঠিকে কৈছে মা। ময়ো এইখন ঘৰ এৰি ক'তো যাবলৈ নাই, আৰু মৃন্ময়ৰ ঘৰলৈতো বিলকুলেই নাযাওঁ। কাৰণ তোমালোকেও জানা মৃন্ময় এজন দুখীয়া ঘৰৰ ল'ৰা, আৰু গাঁৱত মই জীৱন কটোৱা কথা কেতিয়াও ভবা নাই। মই জানো মৃন্ময় মোক বহুত ভাল পায়, আৰু আমাৰ ভাল পোৱাৰ কাৰণে সি এইখন ঘৰত ঘৰ জোৱাই হ'বলৈও ৰাজি। য়েছ, ডেটছ মাই গাৰ্ল। শুনিলা নহয় মোৰ ছোৱালীৰ কথা? একেবাৰে মোৰ নিচিনা হৈছে। কৰক কৰক, আপোনাৰ ইচ্ছামতে সকলো কৰক। মোৰ কথাটো একো ভেলু নাই এইখন ঘৰত। মা মাতিবা তুমিও মোক। কথা আজিলৈকে কিবা শুনি পাইছা? আংকল, আপুনি দিয়া চৰ্তটো মই মানিবলৈ ৰাজি আছোঁ। মই ৰিম্পীক বহুত ভাল পাওঁ, আৰু তাইৰ কাৰণে মই এইখন ঘৰত ঘৰ জোৱাই হ'বলৈ ৰাজি। দেখিলা পাপা, মই তোমাক কৈছিলোঁ নহয় মৃন্ময় ৰাজি হ'ব বুলি। সি মোক বহুত ভাল পায়। আজিতো তুমি বিশ্বাস কৰা? য়েছ, মই বিশ্বাস কৰিছোঁ বাৰু। তোমালোকৰ বিয়াখন এতিয়া সোনকালেই পাতি দিম। অ'কে পাপা, তেতিয়াহ'লে আমি এতিয়াৰ পৰা শ্বপিংবোৰ কৰিবলৈ ষ্টাৰ্ট কৰি দিওঁ। ইমান ডাঙৰ ঘৰত থাকেনে সি? অ', এইটো দেখোন কোনফালৰ পৰা সোমাব লাগে কোনফালৰ পৰা ওলাব লাগে একোৱেই গম নাপাম। আকৌ আমাক নেজানে নহয় আহিছোঁ বুলি। ক'ত বা থাকে এতিয়া? ভালে চাওকচোন, কোনোবা আছে। ভালে আহিছে হ'বলা। হয়, কাক বিচাৰিছে বাৰু? মৃন্ময় হাজৰিকা। তেওঁ ইয়াতে থাকে। আপুনি মোক তেওঁৰ ৰুমটো দেখাই দিব পাৰিব নেকি? ছাৰ, আপোনালোকে ভাল দিনতে আহিছে। আজি ছাৰ ঘৰতে আছে। পিছে আপোনালোক কোন? আমি তাৰ মাক দেউতাক। বহুদিন তাৰ খবৰ খাতি পোৱা নাই, সেইকাৰণে ভাবিলোঁ খবৰ এটা লৈ যাম। এদিনহে ফোনতে সুধি এই এড্ৰেছটো লৈ থৈছিলোঁ। যাওক যাওক, ভিতৰলৈ সোমাই যাওক। আৰু মেডাম সকলো ভিতৰতে আছে। নহয়, আমি ঘৰৰ মালিকক নহয়, আমাৰ ল'ৰাটোকহে লগ কৰিব আহিছোঁ। আপুনি সেই পাৰে যদি আমাক তাৰ ৰুমটো দেখাই দিয়কচোন। ইমান ডাঙৰ ঘৰ কেনেকৈ গম পাম বাৰু? আপুনি ভিতৰলৈ সোমাই যাওকচোন, সকলো গম পাই যাব। তাত মানুহ আছে নহয়। মই ছিকিউৰিটিহে, মোৰ ডিউটি ইমানলৈকে আৰু। আপুনি সোমাই যাওক মাত্ৰ। ঠিক আছে তেতিয়াহ'লে। অ', ছাৰৰ মাক বাপেক যদি ছাৰৰ বিষয়ে ভালকৈ নাজানে নেকি বাৰু? মোৰ মতে তেওঁ বিয়া পাতিলে বুলিও নাজানে হ'বলা। মাক বাপেকে ভাবিছে কোনোবা ভাড়া ঘৰত আছে বুলি। মই এইবোৰ কেলৈ ভাবি আছোঁ, মোৰ কি দৰকাৰ পৰিছে? হেৰি, ইয়াত দেখোন কাকোৱে দেখা নাই। ছিকিউৰিটিটোৱে কৈছিলে যে ভিতৰত মানুহ আছে বুলি। হয় পাই, ইমান ডাঙৰ ঘৰ কাকোৱে দেখোন দেখা নাই। আৰে, এই ভিক্ষাৰীকেইটা কোনে ভিতৰলৈ পঠিয়াই দিলে? তহঁতি ভিতৰলৈ কিয় সোমাই আহিছ? ছিকিউৰিটি নাছিলে নেকি বাৰু বাহিৰত? কি হ'ল? হেৰা, তুমি এই ভিক্ষাৰীবোৰক বস্তু দি মূৰত উঠালা। দেখিছানে ঘৰৰ ভিতৰত পালেহি? সিহঁতক কিবা কিবি দি পঠিয়াই দিয়া দেই। সিহঁতি কি নেজানে নেকি মানুহৰ ঘৰত এনেকৈ সোমাই নাহে বুলি? কি বিচাৰিছে আপোনালোকে? আমি ভিক্ষাৰী নহয়। মৃন্ময়ক বিচাৰি আহিছোঁ। আমাৰ ল'ৰাটো ইয়াতে থাকে। আমি তাকেই লগ কৰিবলৈ আহিছোঁ। ভুলতে আপোনালোকৰ ঘৰত সোমাই পালোঁ। ক্ষমা কৰি দিব। ছিকিউৰিটিজনে ক'লে এইখন দৰ্জা খুলিয়ে সোমাই যাব বুলি। ইয়াত সোমাই সকলো গম পাব বুলি কৈছিলে। আপোনালোকে বেয়া নাপাব, আমি ভুল ঘৰত সোমাই পালোঁ। বলক। আপোনালোকে ভালকৈ নজনাকৈ আনৰ ঘৰত কিয় সোমাই আহে? ভালকৈ এড্ৰেছ লৈ মেলি সোমাব লাগে। মা, দেউতা, বাবা, তোমালোকে ইয়াত যে, মোকতো এবাৰ খবৰ কৰি আহিব পাৰা। তই ফোন কৰিলে ৰিচিভে নকৰ, সেইকাৰণে ভাবিলোঁ নিজে আহি যাওঁ। তাৰমানে এয়া তোমাৰ মা দেউতা? অঁ পাপা, এয়া মোৰ মা দেউতা। হে, তই আকৌ এওঁ কিয় পাপা বুলি মাতিছ? আপোনালোকৰ ল'ৰা এতিয়া মোৰ ঘৰৰ ঘৰ জোৱাই। মোৰ ছোৱালীক সি বিয়া পাতিছে, সেইকাৰণে পাপা বুলি মাতে। অ', আপোনালোকেতো এইবোৰ কথা গমেই নাপায় হ'বলা। কি? তই আমাক নোকোৱাকৈ বিয়া পাতিলি? তোক আমি চহৰত চাকৰি কৰিবলৈহে পঠিয়াইছিলোঁ। মই চাকৰি কৰি আছোঁ নহয়, তোমালোকক দেখোন মাহে মাহে পইচা পঠাই থাকোঁ। বাৰু, আপোনালোকে এইবোৰ কথা পাছতো পাতিব। প্ৰথমতে আহকচোন, ভিতৰত আহক, বহি লওক। কি ইমান মাজনী ক'ত? তাই ভিতৰতে আছে মা। তাইক কোৱাকৈ তাইৰ শাহুৰ আহিছে বুলি মাতি দিয়াকৈ যোৱা।
আপোনালোকে আহক। নাই নাই, আমি ইয়াত বহিবলৈ অহা নাই, আমি ল'ৰাটো চাবলৈহে আহিছিলোঁ। তোমালোকেনো কিয় আহিব লাগে মা দেউতা? মই দেওবাৰে দেওবাৰে দেখোন ফোন কৰোঁৱেই আৰু সকলো কথা তোমালোকক জনাই থাকোঁ। অ' চৰি, তোমালোকক মানে নজনোৱাকৈ মই বিয়াখন পাতিবলগীয়া হ'ল। আচলতে বহুত খৰধৰ হৈ গ'ল, সেইকাৰণে তোমালোকক নজনালোঁ। এতিয়া মই ইয়াতে থাকিম আৰু তোমালোকৰ বোৱাৰীৰ লগত। তোমালোকে চিন্তা নকৰিবা, মই তোমালোকক মাহে মাহে পইচা পঠাই থাকিম ঘৰ চলিবৰ কাৰণে। এইবোৰ তুমি কি কৈছা? তোমাৰ মা দেউতাই তোমাৰ কাৰণে আজি ইয়ালৈ আহিছে, তুমিতো কমচে কম তেওঁলোকক বহিবলৈও দিব পাৰা। নাই নাই নাই, আমি ইয়াত নবহোঁ। ল'ৰাটোৰ খবৰ ল'ব আহিছিলোঁ, সিনো কেনেকৈ আছে বুলি, বহুদিন খবৰ নোপোৱাৰ কাৰণে। এতিয়া গম পালোঁ নহয় সি ভালকৈ আছে বুলি, গতিকে আমাৰ হৈ গ'ল, আমি যাওঁ। কোন কোন? ৰিম্পী, এয়া মোৰ মা দেউতা, তেওঁলোকে গাঁৱৰ পৰা আহিছে মোৰ খবৰ ল'বলৈ। হয় নেকি? মা দেউতা, এয়া তোমালোকৰ বোৱাৰী ৰিম্পী। আপোনালোকৰ কথা মৃন্ময়ে কৈয়ে থাকে। আজি আপোনালোকক লগ পাই ভাল লাগিল। বাবা, তই কি ঘৰলৈ কেতিয়াও নাযাওঁ? অঁ আণ্টি, মৃন্ময় আৰু ঘৰলৈ কেতিয়াও নাযায়। সি এতিয়া এইখন ঘৰৰ একমাত্ৰ ঘৰ জোঁৱাই। আপোনালোকক চলিবলৈ যিমান টকা লাগে সকলো পঠিয়াই থকা হ'ব। চাওক, মৃন্ময়ে মোৰ ছোৱালীক এটা চৰ্তত বিয়া কৰাইছে, গতিকে সেই চৰ্ত সি মানিবই লাগিব। আৰু চৰ্তটো আছিল, যদি সি মোৰ ছোৱালীক বিয়া পাতে তেতিয়াহ'লে এইখন ঘৰৰ ঘৰ জোঁৱাই হ'ব লাগিব বুলি, আৰু সি মানি ল'লে। গতিকে ময়ো বিচাৰোঁ আপোনালোকে যাতে দ্বিতীয়বাৰ এইখন ঘৰত আপোনালোকৰ ল'ৰাক বিচাৰি কেতিয়াও নাহে। বোপাইও, তোক ইমান কষ্টকৈ ডাঙৰ দীঘল কৰা পৰিণতি তই এইটোৱে দিলি। এতিয়াও মনত আছে তোক জন্ম কৰা দিনটোৰ কথা। ডক্তৰে হাত দাঙি দিছিলে, মাক আৰু পুতেকৰ ভিতৰত যিকোনো এটাকহে বচাব পাৰিম বুলি কৈছিলে। কিন্তু ভাগ্যক্ৰমে আমি মাক পুতেক দুটাও বাচিছিলোঁ। তাৰপিছতে তোক কিমান কষ্টকৈ ডাঙৰ দীঘল কৰিছোঁ, আৰু তই এতিয়া ডাঙৰ হোৱাৰ পাছত আনৰ গোলাম হ'বলৈ আহিলি। তোক ঘৰখনৰ কাৰণে কিবা এটা কৰিবি বুলিহে চহৰলৈ পঠিয়াইছিলোঁ। ভবা নাছিলোঁ নহয় তই যে ঘৰ জোঁৱাই হৈ আমাক পইচা দি আছ বুলি। আমাক তোৰ পৰা এটকাও পইচা নালাগে, আমি এনেকৈয়ে থাকিম। তই আমাৰ কথা চিন্তা কৰিব নালাগে বোপাই। হেৰি ব'লক, আমি ইয়াৰ পৰা গুচি যাওঁ। ইয়াত আমাৰ আৰু একো কাম নাই। আজিৰ পৰা ভাবি ল'ম আমাৰ ল'ৰা নাই, আমাৰ কোনো ল'ৰাই নাছিল বুলি। থেংক ইউ মৃন্ময়, আজি তুমি প্ৰমাণ কৰি দিলা তুমি আচলতে মোৰ ছোৱালীক কিমান ভাল পোৱা। এতিয়া আৰু মোৰ ছোৱালীক ইমান মৰম কৰা জোঁৱাই এটা পাইছোঁ, গতিকে মোৰ আৰু একো টেনশ্যন নাই। আপোনালোকে কেনেকৈ ইমান স্বাৰ্থপৰ হ'ব পাৰে? মৃন্ময়, তুমি ভাল ল'ৰা হয়, অন্ততঃ নিজৰ মগজে ভাবি চোৱাচোন। তোমাৰ মা দেউতা ইমান দুখ পাই গৈছে, তুমি জানো ক্ষমা বিচাৰিব নালাগে? তেওঁলোকে দুখ পাইছে মই জানো মা, কিন্তু মোৰ হাতত উপায় নাই। মই ৰিম্পী আৰু শহুৰ দেউতাক কথা দিছোঁ এইখন ঘৰৰ সদায় ঘৰ জোঁৱাই হৈ থাকিম বুলি। মা দেউতাহঁতক যিমানেই ক্ষমা নোখোজোঁ কিয়, মই যেতিয়ালৈকে ঘৰলৈ নাযাম তেওঁলোকে কেতিয়াও ক্ষমা কৰি নিদিয়ে। আৰু সেইটো মই কেতিয়াও কৰিব নোৱাৰোঁ, কাৰণ মই বান্ধোনত বান্ধ খাই আছোঁ। মা, তোমাক মই আগৰ পৰাই দেখি আছোঁ, তুমি কিয় ইমান নেগেটিভ কথা কোৱা? তুমি মানে মোৰ জীৱনৰ পৰা মৃন্ময়ক আঁতৰাই নিবলৈ বিচাৰিছা? নাই নাই মাজনী, মই সেইটো কথা কোৱা নাই। কিন্তু তুমি যেনেকৈ আমাক ভাল পোৱা, তেনেকৈ জানো মৃন্ময়ৰ ঘৰখনৰ প্ৰতি দায়িত্ব নাই? চোৱা মা, মৃন্ময়ে প্ৰত্যেক সপ্তাহতে তাৰ ঘৰলৈ পইচা পঠাই থাকে, আৰু পইচা যদি দিয়ে থাকে মানুহটো কিয় যাব লাগে? তেওঁলোকেতো চলিবলৈ পইচা পাই থাকে। তুমি বহুত বেছি চিন্তা কৰা। হ'ব দিয়া, মই আৰু একোৱেই নকওঁ। বাৰু এইবোৰ কথা বাদ দিয়া। কাইলৈ কোম্পানী তুমি নতুন মেনেজাৰ হ'বা মৃন্ময়, গতিকে কাইলৈৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন হোৱা। অ'কে পাপা, মই ৰেডি আছোঁ। গুড। মৃন্ময়, তুমি মাৰ কথাবোৰ নুশুনিবা। মাৰ কথা জানাই দেখোন, মানুহজনী বহুত ইম'চনেল। তুমি মোক নক'লেও মই বুজি পাওঁ নহয়। তুমি মোক কেতিয়াও এৰি থৈ নোযোৱাতো? নাযাওঁ, তোমাক মই কেতিয়াও এৰি থৈ নাযাওঁ, সদায় তোমাৰ লগতেই থাকিম।